এই মুহূৰ্তৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। ৰহস্যজনকভাৱে হাজাৰ হাজাৰ টকা সোমাইছে মহিলাৰ বেংক একাউণ্টত। মহিলাৰ বেংক একাউণ্টত ৰহস্যজনকভাৱে সোমাইছে টকা। হয় দৰ্শকসকল, হাজাৰ হাজাৰ টকা ৰহস্যজনকভাৱে জমা হৈছে মহিলাৰ বেংক একাউণ্টত। কাৰোবাৰ 20,000 টকা, কাৰোবাৰ 40,000 টকা জমা হৈছে বেংক একাউণ্টত। আকৌ কাৰোবাৰ 26,000 টকা আৰু কাৰোবাৰ একাউণ্টত সোমাইছে 48,000 টকা। নলবাৰীৰ শ শ মহিলাৰ একাউণ্টত জমা হৈছে হাজাৰ হাজাৰ টকা। বিয়লিৰ ভাগৰ পৰা বিভিন্ন স্থানৰ মহিলাৰ একাউণ্টত ধন জমা হৈছে। হঠাতে নিজৰ একাউণ্টত ধন জমা হোৱাক লৈ আচৰিত হৈছে মহিলাসকল। কিন্তু কোনেও নাজানে ক'ৰ টকা ক'ৰ পৰা আহিছে, কাৰ টকা জমা হৈছে একাউণ্টত। মোবাইলত মেছেজ লাভ কৰিয়েই মহিলাসকলে পৰীক্ষা কৰে নিজৰ নিজৰ একাউণ্ট। অসম গ্ৰামীণ বিকাশ বেংকত থকা একাউণ্টত জমা হয় এই ধনৰাশি। ইয়াৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। প্ৰতিখন জিলাত নিৰ্মাণ কৰা হ'ব মাদ্ৰাছা, চৰকাৰৰ বৃহৎ সিদ্ধান্ত। বিজেপি চৰকাৰক প্ৰত্যাহ্বান জনাই নীতিশ কুমাৰৰ ডাঙৰ সিদ্ধান্ত। বিহাৰত চুন্নী আৰু চিয়া ৱাকাফ বৰ্ডৰ পঞ্জীয়নভুক্ত সম্পত্তিৰ উন্নয়নৰ পৰিকল্পনা লৈছে নীতিশ কুমাৰে। বিহাৰৰ সংখ্যালঘু কল্যাণ মন্ত্ৰী জামা খানে কৰিলে ডাঙৰ ঘোষণা। বিহাৰৰ ভিন্ন প্ৰান্তত মুঠ 21খন নতুন মাদ্ৰাছা নিৰ্মাণ কৰিব নীতিশ কুমাৰ চৰকাৰে। তাৰোপৰি মুছলিম প্ৰধান অঞ্চলত বজাৰ কমপ্লেক্স আৰু পুথিভঁৰাল নিৰ্মাণৰ সিদ্ধান্ত লৈছে বিহাৰ চৰকাৰে। এই কামসমূহ বিহাৰ ৰাজ্যিক ৱাকফ উন্নয়ন আঁচনিৰ অধীনত সম্পন্ন কৰিব বিহাৰ চৰকাৰে। মুছলমানসকলৰ ধৰ্মীয় উৎসৱ ঈদ মহৰম উপলক্ষে বিনামূলীয়াকৈ দিয়া হ'ব 2টাকৈ গেছ চিলিণ্ডাৰ। জম্মু কাশ্মীৰৰ পুঞ্চৰ মেন্ধৰত নিৰ্বাচনী প্ৰচাৰ সভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ডাঙৰ ঘোষণা। ইয়াৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। দৰিদ্ৰ লোকক ঘৰ নিৰ্মাণ কৰিবলৈ কংগ্ৰেছ চৰকাৰে প্ৰদান কৰিব 6 লাখ টকা। হয় দৰ্শকসকল, দৰিদ্ৰ লোকসকলক ঘৰ নিৰ্মাণ কৰিবলৈ কংগ্ৰেছ চৰকাৰে প্ৰদান কৰিব ধন। ৰাজ্যৰ প্ৰতিগৰাকী যোগ্য হিতাধিকাৰীয়ে লাভ কৰিব চৰকাৰী ধন। তেলেংগানাৰ কংগ্ৰেছ চৰকাৰে প্ৰদান কৰিব এই ধনৰাশি। হিতাধিকাৰীৰ তালিকা প্ৰকাশৰ পিছতেই প্ৰত্যেকৰে একাউণ্টত সোমাব ধন। এই আঁচনিৰ অধীনত প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব 6 লাখকৈ টকা। ইয়াৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ বৃহৎ ঘোষণা। 7টা গেৰাণ্টিৰে বিধানসভা দখলৰ লক্ষ্য লৈছে কংগ্ৰেছ চৰকাৰে। কংগ্ৰেছৰ দিল্লীৰ মুখ্য কাৰ্যালয়ত মুকলি কৰা হ'ল ঘোষণাপত্ৰ। হাৰিয়ানাৰ নাগৰিকৰ বাবে বৃহৎ ঘোষণা কৰিছে কংগ্ৰেছ চৰকাৰে। চিৰঞ্জীৱী আঁচনিৰ অধীনত বছৰি 25 লাখ টকালৈ বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়াব কংগ্ৰেছ চৰকাৰে। আনহাতে মহিলা সবলীকৰণৰ ক্ষেত্ৰতো বৃহৎ ঘোষণা কৰিছে কংগ্ৰেছে। প্ৰতিমাহে ৰন্ধন গেছৰ বাবদ গৃহিণীয়ে লাভ কৰিব 500 টকাকৈ। বৃদ্ধ বিশেষভাৱে সক্ষম বিধৱা মহিলালৈ মাহে 6,000 টকাকৈ পেঞ্চন আগবঢ়াব কংগ্ৰেছ চৰকাৰে। নিবনুৱা যুৱক যুৱতীৰ বাবে 2 লাখ চৰকাৰী চাকৰিৰ সংকল্প লৈছে কংগ্ৰেছ চৰকাৰে। আৰু লগতে হাৰিয়ানাত কংগ্ৰেছে বাহাল ৰাখিব পুৰণি পেঞ্চন নীতি। হাৰিয়ানাক নিচামুক্ত পদে গঢ়াৰ গেৰাণ্টি দিছে কংগ্ৰেছ চৰকাৰে। 300 ইউনিটলৈ বিনামূলীয়া বিদ্যুৎ যোগান ধৰাৰ গেৰাণ্টিও দিছে কংগ্ৰেছে। ইয়াৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। বয়োজ্যেষ্ঠ মহিলালৈ 18,000 টকা দিব প্ৰতি বছৰে। ভূমিহীনক দিয়া হ'ব মাটি। 5 লাখ চাকৰি দিব নিবনুৱাসকলক। বিজেপিৰ 25টা বৃহৎ প্ৰতিশ্ৰুতি। প্ৰতিটো পৰিয়ালৰ বয়োজ্যেষ্ঠ মহিলাই প্ৰতি বছৰে লাভ কৰিব 18,000কৈ টকা। সকলো ভূমিহীনক প্ৰদান কৰা হ'ব ভূমি। ৰাজ্যৰ শিক্ষিত নিবনুৱাসকলক দিয়া হ'ব 5 লাখ চৰকাৰী চাকৰি। প্ৰতিটো পৰিয়ালত বছৰি প্ৰদান কৰা হ'ব 2টাকৈ বিনামূলীয়া চিলিণ্ডাৰ। কলেজীয়া শিক্ষাৰ্থীসকলক প্ৰতি বছৰে দিব 3,000কৈ টকা। জম্মু কাশ্মীৰত সংকল্প পত্ৰ মুকলি কৰি বিজেপিয়ে দিলে প্ৰতিশ্ৰুতি। সৰ্বমুঠ 25টাকৈ বৃহৎ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে বিজেপি চৰকাৰে। 18 ছেপ্টেম্বৰৰ পৰা 3টা পৰ্যায়ত অনুষ্ঠিত কৰা হ'ব জম্মু কাশ্মীৰৰ বিধানসভা নিৰ্বাচন। সেয়েহে জনতাৰ সন্মুখত 25টাকৈ বৃহৎ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে বিজেপি চৰকাৰে। পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। ৰেমালৰ প্ৰভাৱত মিজোৰামত খহিল শিলৰ কোৱাৰী। 10জনৰ মৃত্যু, কেইবাজনো নিৰুদ্দেশ। মিজোৰামৰ আইজলত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। মঙলবাৰে পুৱা প্ৰচণ্ড বৰষুণৰ মাজতে মিজোৰামৰ আইজল জিলাত শিলৰ কোৱাৰী ভাঙি পৰাত 10জন লোকৰ মৃত্যু হয় আৰু কেইবাজনো লোক নিৰুদ্দেশ হৈ পৰে।
মঙলবাৰে পুৱা অঞ্চলটোত অবিৰত বৰষুণৰ মাজতে এই দুৰ্ঘটনা সংঘটিত হয়। আৰক্ষীয়ে জনোৱা মতে আইজল চহৰৰ দক্ষিণ উপকণ্ঠ অঞ্চলত অৱস্থিত মেলথাম আৰু স্লেমেনৰ মাজৰ অঞ্চলত পুৱা প্ৰায় 6 বজাত সংঘটিত হয় এই ঘটনা। আৰক্ষী বিষয়াই জনোৱা মতে কেইবাটাও মৃতদেহ উদ্ধাৰ কৰাৰ বিপৰীতে আন বহু লোক মাটিৰ তলত আবদ্ধ হৈ আছে। ধাৰাসাৰ বৰষুণৰ ফলত উদ্ধাৰ অভিযান ক্ষতিগ্ৰস্ত হৈছে বুলি জানিবলৈ দিছে। উল্লেখযোগ্য যে ৰাজ্যখনৰ বিভিন্ন স্থানত সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা। ঠায়ে ঠায়ে ব্যাহত হৈছে যাতায়াত ব্যৱস্থা। ঘূৰ্ণী বতাহ ৰেমালৰ প্ৰভাৱতে ৰাজ্যখনত ভূমিস্খলনৰ দৰে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। এই পৰ্যন্ত 10টা মৃতদেহ উদ্ধাৰ কৰাৰ বিপৰীতে আন কেইবাটাও মৃতদেহ এতিয়াও মাটিৰ তলত আবদ্ধ হৈ আছে বুলি আৰক্ষী সঞ্চালক প্ৰধান অনিল শুক্লাই জানিবলৈ দিয়ে। তেওঁ আৰু কয় যে অবিৰত বৰষুণৰ ফলত উদ্ধাৰ অভিযান প্ৰভাৱিত হৈছে। ইফালে ভূমিস্খলনৰ ফলত ৰাজ্যৰ বিভিন্ন আন্তঃৰাজ্যিক ঘাইপথো ব্যাহত হৈ পৰিছে। বৰষুণৰ পৰিপ্ৰেক্ষিতত সকলো বিদ্যালয় বন্ধ কৰি দিয়া হৈছে আৰু অত্যাৱশ্যকীয় সেৱা প্ৰদানৰ লগত জড়িত চৰকাৰী কৰ্মচাৰীক ঘৰৰ পৰাই কাম কৰিবলৈ কোৱা হয়। এটা বিজ্ঞাপনত দেখিছো বহাগী দেউৰী মোৰ নাম। তাৰপাছত এতিয়া বহুত দিন হ'ল মোৰ ফটোখন ছাৰৰ লগত উঠি আছোঁ, কিন্তু মই আজিলৈকে কোনো আঁচনি একো পোৱা নাই। চৰকাৰী অৰুণোদয় আঁচনি নাই, ঘৰো নাই, একো নাই পোৱা। কেনেকে আপোনাৰ ফটোখন গ'ল? তাকেতো আৰু মই মিটিঙত যাওঁ, কিন্তু তাতে হেৰি কৰিছে চাগৈ, একো নাই। কি আহ্বান জনাব আপুনি? সেইটোৱে ভাবোঁ কিবা এটা দিয়ক আৰু আমাকো কিবা এটা হেৰি কৰিব। আঁচনিটো হেৰি কৰিব কাৰণে কিবা এটা দিয়ক আৰু। কেনেকে গম পালে ফটোখন যে আপোনাৰ ওলাল? মই ফটোখন এনেই মই বেনাৰত দেখিছোঁ আৰু আমাৰ কোনোবা আলহী চালহী বহুতে কৈছে এনেকৈ। আৰু মই ধৰক গুৱাহাটী যাওঁতে খানাপাৰাতো দেখিছোঁ, আমাৰ জাগীৰোডতো লগাইছে। এনেকৈ বেনাৰখন দেখিছোঁ, মই নিজে দেখিছোঁ। আজি 2-3 বছৰ ধৰি নাই পোৱা, আজিলৈকে নাই। যিগৰাকী মানুহৰ ফটো মানে চৰকাৰে ব্যৱহাৰ কৰি মানে হেৰি কিবা কিবি আঁচনি দিম বুলি মানে অৰুণোদয় হওক বা কিবা কিবি আঁচনি চৰকাৰে দিম বুলি কৈ আছে, সেই মানুহজনীয়ে পোৱা নাই, তেতিয়াহ'লে আৰু বাকী কোনোবা যে পাব মইতো আশাই কৰা নাই। কোন পঞ্চায়তৰ? এইটো ধুবুৰী গাঁও পঞ্চায়ত পৰে আৰু হেৰি একো আঁচনিয়ে পোৱা নাই। কি আহ্বান জনাব? চৰকাৰক মই এইটোৱে ক'ব খোজো যে মানুহজনে কমচে কম দুখীয়া মানুহ, সিও তাৰ ফটোখন লৈ যেতিয়া চৰকাৰে ব্যৱহাৰ কৰিছে, তাক কিবা এটা মানে সুবিধা এটা দিলে বা কিবা এটা মানে আঁচনি দিলে মানে অলপ ভাল হ'ব। আৰু আৰম্ভ হ'ল প্ৰচণ্ড গৰমে প্ৰাণ ল'লে 15জন লোকৰ। হঠাৎ দেশজুৰি আৰম্ভ হৈছে প্ৰচণ্ড গৰম। দেশৰ ভিন্ন প্ৰান্তত এতিয়া গৰমত থাকিব নোৱাৰা অৱস্থা। প্ৰচণ্ড গৰমে প্ৰাণ লৈছে কেইবাজনো লোকৰ। মুম্বাইৰ এক অনুষ্ঠানত গৰমৰ ফলত 11জনৰ মৃত্যু আৰু লগতে গৰমৰ বাবে অসুস্থ হৈ পৰিছে 24জনকৈ লোক। আনহাতে তেলেংগানাত উষ্ণ প্ৰৱাহত 4জনৰ মৃত্যু। কলকাতাত তাপমাত্ৰা 41 ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত অতিক্ৰম কৰিছে। তেলেংগানাত 44 ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত অতিক্ৰম কৰিছে গৰমে। একেদৰে অসমত বৃদ্ধি পাইছে তাপমাত্ৰা।